মৰিয়নীত অচিনাক্ত মৃতদেহ উদ্ধাৰ। মৰিয়নী ডকলঙিয়াত অচিনাক্ত পুৰুষৰ মৃতদেহ উদ্ধাৰ। মৰিয়নীৰ ডকলঙিয়া ইটাভাটা পথত যুৱকৰ মৃতদেহ উদ্ধাৰ। পথৰ দাঁতিত অৰ্ধলংগ অৱস্থাত উদ্ধাৰ মৃতদেহটো। বৰ্তমানেও মৃত ব্যক্তিজনৰ পৰিচয় উদ্ধাৰ হোৱা নাই। হত্যাৰ সন্দেহ স্থানীয় লোকৰ। মৰিয়নী আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। ঢেকিয়াজুলি এখন ডেকা গাঁও, ইয়াত আচানক এজন ডেড বডি দেখা গ'ল। গোটেই গাঁৱৰ মানুহখিনি অহাৰ পিছতে গম পোৱা গ'ল 9টামান বজাত। এইটো ৰাতিৰ ঘটনা হ'ব পাৰে। কি ক'লা? চিনাক্ত নাই হোৱা। এতিয়া পুলিচক খবৰ দিয়া হ'ল, পুলিচ আহিল। এতিয়া তদন্ত হ'ব, তদন্ত হোৱাৰ পিছতে বাকী গম পোৱা যাব। কিমান সময়ত ডেড বডিটো প্ৰত্যক্ষ কৰা হৈছিল? আমাৰ লগভগ 9টা বজাত। তাৰ আগত আমি গম নাই। ইয়াত এইটো ৰাস্তাত মানে অনেক গাড়ী আহি থাকে। JCB ইয়াতে ৰাজেশ আগৰৱাল বুলি এজন আছে, তেখেতৰ JCB বগৰা আহি থাকে। আৰু ইয়াত ইটাভাটা আছে, ইটাভাটা গাড়ী অহা যোৱা কৰে। বাকী এইডোখৰত ডকলঙিয়া ডেকা গাঁও পৰে, কিন্তু ডকলঙিয়া ঢেকিয়াজুলি গাঁৱত। এতিয়া পুলিচে মানে তদন্ত কৰাৰ পিছতে গম পোৱা যাব। ব্যুৰ ৰিপৰ্ট, নিউজ নাও 24x7।